সেই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল নহয় জানো মোৰ খবৰো ভাল আগৰ দৰে জুই আৰু বহুত দিন হ'ল ইউটিউবত মই ভিডিঅ' প'ষ্ট কৰা নাই আৰু আজি ভাবিছোঁ মই ভিডিঅ' এটা বনাওঁ আৰু আজি আপোনালোকৰ আগত ভিডিঅ'টো প'ষ্ট কৰিম আৰু দুই এজন মানুহে মোক মানে ৰাস্তাত লগ পালে কয় নৱজ্যোতি ভিডিঅ' মানে ইউটিউব বাদ দিলা নেকি এনেকৈ বুলি কয় ভিডিঅ' প'ষ্ট কৰা নাই যে আৰু তেওঁলোকৰ যিহেতু ফেচবুক পেজ নাই সেইকাৰণে তেওঁলোকে মোৰ ভাগৰ ভিডিঅ'বিলাক ইউটিউবত চায় আৰু মই মিনি ব্লগহে মই ফেচবুক পেজত দিওঁ আৰু দীঘল যিবিলাক ভিডিঅ' বনাওঁ মই ইউটিউবতে আগৰ পৰা মই প'ষ্ট কৰি থাকোঁ আৰু তেওঁলোক হৈছে ডাঙৰ মানুহ তেওঁলোকে মানে কি হয় বয়সস্থ তেওঁলোকে ফেচবুক নাই সেইকাৰণে ইউটিউবতে চায় আৰু আমাৰ নিচিনা সাধাৰণ ইউজাৰবিলাকক যেতিয়া সেনেকৈ সোধে ন বহুত ভাল লাগে সেই ভাবিছোঁ আজি ভিডিঅ' বনাওঁ আৰু ঘৰতে আছোঁ দিনটো আছোঁ এইকেইদিন ইটো কামত ঘূৰি ফুৰিছিলোঁ ইফালে বিশেষ কামো যাবলগীয়া হয় আজি ভিডিঅ'টোনো কি হয় কৈ নিদিওঁ আপোনালোকৰ আগত এটা ধুনীয়া ভিডিঅ' হ'ব ব'লকচোন তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু ৰাতিপুৱা মোৰ কাম থাকে গোবৰ পথাৰত পেলোৱা সেইটো কাম মোৰ প্ৰথম গৰুকেইজনী মই উলিয়াই লৈ পিনে মানে কি হয় পথাৰত খেদি থৈ আহোঁ তাৰপিছত পথাৰত গোবৰখিনি পেলাব লাগে মোৰ আৰু গোবৰখিনি মানে এনেই ঘৰত থৈ দিলে নষ্ট হৈ যায় কুকুৰাই খুচৰি দিয়ে আৰু সেই সাৰ হ'বৰ কাৰণে পথাৰত গোবৰখিনি মই পেলাব লাগে আৰু এইফালে এজনী গৰু এইফালে বন্ধা হয় এজনী গৰু সেইফালে আৰু সেই গোবৰখিনি মই পেলাই থৈ আহোঁ আৰু ইয়াত মানে বস্তা দুখন এই কাৰণে দি লওঁ গোবৰ লাগি গ'লে গোবৰ যদি ডাইৰেক্ট গোবৰ খৰাহিটোতে লাগি যায় ন পচি যায় বেছি দিন নাযায় সেইকাৰণে মই বস্তা দুখন দি লৈছোঁ আৰু দি লৈ তাত পেলাবলৈও সুবিধা হয় লাগি নাযায় যিহেতু আৰু সেই গোবৰখিনি সোনকালে পেলাই লওঁ ৰাতিপুৱাই এইটোৱে প্ৰথম কাম হয় মোৰ গৰুকেইজনী পথাৰত খেদা তাৰপিছত গোহালি চফা কৰা গোবৰ পেলোৱা এনেকৈ এইখিনি কামেই হয় আৰু ওচৰ পাজৰ দুই এঘৰ মানুহে যদি আমি সোনকালে শুই নুঠোঁ আৰু মোৰ উঠা অলপ দেৰি হয় দেই কেতিয়াবাহে সোনকালে উঠোঁ এই লৈ যায় গোবৰখিনি তেওঁলোকে কিবা শাক পাচলি লগাই সেইকাৰণে তেওঁলোকে লৈ যায় আৰু তেওঁলোকে যদি নিনিয়ে তেতিয়াহে মই পথাৰত পেলাওঁ আৰু গোটাই থোৱা গোবৰো আছে মই সেইখিনিও আপোনালোকৰ আগত দেখাম আৰু সোনকালে মই সাৰি লওঁ গোহালিটো গোবৰ পৰি থাকে পাত পৰি থাকে এনেকৈ মানে গৰুকেইজনী থকা জেগাডোখৰ অকণমান চাফা হ'ব লাগে আৰু আমাৰ গৰুজনী যিজনী আমাৰ ডাঙৰ গৰুজনী সেইজনী মানে লেতেৰা হৈ থাকিলে গোহালিত নোসোমায় তাইৰো এটা বৰ বেলেগ নিয়ম এতিয়া নহয় তাই আগৰ পৰাই এনেকুৱা ৰাতিপুৱা যিখিনি কাম কৰিবলগীয়া থাকে মই কৰোঁৱে পথাৰত গোবৰ পেলোৱা যিহেতু পথাৰবোৰ সাৰ নাইকিয়া হৈ গৈছে সেইকাৰণে পথাৰত গোবৰ প্ৰতিডৰা মাটিতে 3 ভাগ 4 ভাগ এনেকৈ পেলাওঁ এইফালে মায়ে হাত কাটি আছে আৰু দেউতাই কিবা এটা কৰি আছে খুচুং খাচাং কাম আৰু এইফালে আমি গোবৰ এনেকৈ থৈ দিওঁ গৰু গোবৰবিলাক আৰু এইখিনি এতিয়া পথাৰলৈ নিম এইখিনি ইয়াত অলপকৈ মই ভৰালোঁ কিন্তু মানে কম হৈছে সেইকাৰণে অলপ বেছিকৈ লৈ যাওঁ এইফালে ভৰাই লওঁ ইয়াতে ধুনীয়াকৈ এইফালে কল দি পিনে এনেকৈ মানে গোবৰখিনি নষ্ট নোহোৱাকৈ থৈ দিছোঁ নহ'লে মানে কি হয় নষ্ট হৈ যায় গোবৰ কুকুৰাবিলাকে খুচৰি দিয়ে আৰু ওচৰ পাজৰ মানুহৰ গাহৰি আছে ন সেইবিলাকো আহি ইয়াত উকটি দিয়েহি সেইকাৰণে যিহেতু আমাৰ জেওৰা দিয়া আছে এনেকৈ সোমাব নোৱাৰে কিন্তু কুকুৰাবিলাকেহে খুচৰি দিয়ে সেই গোবৰখিনি ভৰাই লওঁ তাৰপৰা এইখিনি পথাৰত পেলাই থৈ আহোঁগৈ আৰু পথাৰত গোবৰ কেনেকৈ পেলাব লাগে আপোনালোকে হয়তো গাঁৱৰ মানুহে জানে আৰু যিবিলাকে নাজানে মোৰ পৰা শিকি ল'ব এনেই কৈছোঁ দেই ময়ো নাজানো কিন্তু দেই এনেহে আপোনালোকৰ আগত কৈছোঁ আৰু অলপমান 2টা গোবৰ খৰাহিতে মই গোবৰ অলপ ভৰাই লওঁ শুকান গোবৰ যিখিনি শুকুৱাই থোৱা হৈছিলে ইয়াতে শুকাই ধুনীয়াকৈ সাৰ হৈ আছে আৰু ভৰাই লৈছোঁ অলপকৈ আৰু গধুৰ হ'লে নিও ভাল লাগে আৰু এইখিনি মই 3 ভাৰমান পেলাওঁ দিনটোত 3-4 ভাৰ এনেকৈ পেলাওঁ আৰু তাতকৈ বেছি নেপেলাওঁ আৰু কাম থাকে ন 2-এটা আৰু সেই ৰাতিপুৱা পেলাবলৈ মই পথাৰলৈ গৈছোঁ আৰু অলপ বতাহ মাৰি আছে দেই ফাগুন মাহত পচোৱা বতাহ দেখিছেনে অলপ বতাহ মাৰি আছে মই কেমেৰা ধৰিবলৈ এজন কেমেৰামেন লৈ আহিছোঁ মোৰ লগত এইজন হাই কৈছে আৰু পথাৰৰ মাজত এইখিনি মাটি মই গোবৰ পেলালোৱে প্ৰায় এইডোখৰলৈকে পেলালোঁ নেকি এইডোখৰলৈকে পেলালোঁ তাৰপৰা এইডোখৰত আজি পেলাম এইডোখৰত পেলাইছিলোঁ মই অলপমান আৰু পেলাই দিওঁ আজি এবাৰ এইফালে আহা ভগৱান বহুত গধুৰ দেই আৰু কামৰ মাজত ভিডিঅ' কৰি থকাটো অসম্ভৱ সেয়ে মই আজি কেমেৰামেন লৈ আহিছোঁ আপোনালোকে দেখিছেই অলপমান দেখাবলৈ মই চেষ্টা কৰিছোঁ আৰু গোবৰখিনি মানে পথাৰত এনেই পেলাই থৈ নাযাওঁ এনেকৈ আৰু ওপৰতে পেলাই থৈ গ'লে এনেই পেলাই থোৱা নিচিনা হ'ব আৰু সাৰ হৈ নাযায় সেই গোবৰখিনি যেতিয়া পেলাওঁ গাঁত খান্দি লওঁ অলপমান দৰকৈ মই গাঁত খান্দি লওঁ আৰু গাঁত খান্দি পুতি থৈ যাওঁ কাৰণ শুকাই নষ্ট হৈ নাযায় যাতে আৰু বাৰিষা দিনত মানে কি হয় ট্ৰেক্টৰে যেতিয়া হাল বোৱা হ'ব আৰু সেই আলিবোৰ ভাগি যায় ন আলিবোৰত ভাগি যোৱাৰ লগে লগে গোবৰবিলাক গুচি যায়গৈ আৰু সাৰটো গুচি গ'লে পথাৰডৰাত এনেই পেলোৱা নিচিনা হয় সেই এনেকৈ পুতি থৈ যাওঁ আৰু মাজত পুতি থৈ যাওঁ মাটিডৰা তেতিয়া মানে কি হয় সাৰটো
গুচি নাযায় বেলেগ মাটিলে। আৰু ডাঙৰ ট্ৰেক্টৰে যেতিয়া হাল বোৱা হয় তেতিয়াতো গোটেইবিলাক আলি ভাগিয়ে যায়। সেয়ে এনেকৈ মই অকণমান কষ্ট হ'লেও এনেকৈ কৰি পিনে সাৰখিনি মানে মই ৰাখি থৈছোঁ। আৰু এইবাৰ খেতি ইমান ভাল নহ'ল, সেইবাবে যিটো কিনিবলৈ পোৱা সাৰ হয় সেইটো সাৰ ব্যৱহাৰ নকৰি ঘৰুৱা সাৰে ব্যৱহাৰ কৰিছোঁ, যিহেতু গৰু দুজনী আছে ঘৰতে। আৰু ইয়াত দেখিছে ৰাতিপুৱা ইমান বতাহ বলিছে, ফাগুন মাহত পচোৱা বতাহ, বছৰৰ শেষ চ'তৰ পিছত নতুন বছৰ আৰম্ভণি হ'ব বহাগ মাহৰ পৰা। এইফালে আম দেখিছেনে, বহুত আম ফুলিছে এইবাৰ। এইকেইজোপা আমাৰ ঘৰৰ আম। আৰু ইয়াত দেখিছে ইমান চাপতে এইজোপা আম ফুলিছে, এইবাৰ প্ৰথম ফুলিছে, মানে একেবাৰে ওচৰতে আৰু ঘৰৰ কাষতে ফুলিছে, একেবাৰে চাপত, হাতেৰে ছিঙিব পৰা হ'ব। এয়া দেখিছেনে, মই দেখাই দিছোঁ আপোনালোকৰ আগত, এনেকৈ এবাৰ ছিঙি হাতে আম খাম আৰু ছিঙি। আৰু এইফালে মায়ে তাঁত এখন লগাই ল'লে, আজৰি সময়তনো কি কৰে, সেই তাঁতখন লগাই ল'লে। আৰু এইফালে দেউতাই ইটো সিটো কাম কৰিছে, মই অকণমান চাই আছোঁ আৰু দুইজনকে। আৰু বৰ্তমান এতিয়া মই আছোঁ মাহীহঁতৰ ঘৰত। আৰু মাহীহঁতৰ ঘৰলৈ মানে আহিছোঁ বহুত দিনৰ মূৰত। এইফালে আছে পূজা। হাই চিঞৰিছা কেলে, ইমান জোৰ চিঞৰিছা কাৰণৰে। আৰু মাহীহঁতৰ ঘৰত মানে অহা এটা কাৰণ, এওঁলোকৰ এখন মাহীহঁতৰ ঘৰত মানে বহুত ধুনীয়াকৈ এখন শাকৰ খেতি কৰে। আৰু শাক খেতি কৰে, বাম খেতি। আৰু প্ৰায় 7 বিঘামান মাটি হয় নাই, 7 বিঘামান মাটি বাম খেতি কৰে। আৰু সেই বাৰীখন মই আজি আপোনালোকৰ আগত দেখাম, আৰু তাৰ অলপমান শাক পাচলি ঘৰলৈ লৈ যাম। ব'লকচোন তেনেহ'লে শাক পাচলি চাম, আৰু কেনেধৰণে লগাইছে সকলোবিলাকে মই আজি আপোনালোকৰ আগত দেখাম। আৰু যিখন বাৰীত খেতি কৰিছে সেই বাৰীখনলৈ আহিছোঁ। প্ৰায় 7 বিঘামান মাটি খেতি কৰিছিলে। আৰু যিবিলাক বাম খেতি শাক খেতি কৰিছিলে মানে সেইবিলাক চব বিকি দিলেগৈ নি। আৰু মই অহাত অকণমান দেৰি হৈ গ'ল, সেইকাৰণে মই শাক পাচলিবিলাক দেখুৱাব নোৱাৰিলোঁ আপোনালোকৰ আগত। অলপমান দেখুৱাম আৰু বাৰীখনৰ ভিতৰত। আৰু প্ৰথমবাৰৰ বাবে ষ্ট্ৰবেৰী খেতি কৰিছে ইয়াতে। প্ৰথম তেওঁলোকে ট্ৰাই কৰি চাইছে কেনেকুৱা হয়, যদি ভাল হয় তেনেহ'লে ভাল ধৰণে খেতি কৰিব। আৰু এইবিলাক জাতিলাও দেখিছেনে, এইবোৰ জাতিলাও, এইবোৰ জাতিলাও খেতি। আৰু এইবিলাক মানে কি হয়, বজাৰলৈ লৈ গ'ল, বিক্ৰী কৰি দিলেগৈ। আৰু অলপ ডাঙৰ হওঁতে মানে যিমান ডাঙৰ হৈছে সিমান লৈ গৈছে। সিহঁতক মই লৈ আহিছোঁ লগত। ডাঙৰ এখন বাৰী খেতি কৰিছিলে, খেতিবোৰ চব লৈ গ'লগৈ। আৰু খেতি অহা দেৰি কৰিলোঁ যে মই। হে, মোৰ জোকোৱা নামটো কেলৈ ক'ব লাগে? নালাগে ক'বলৈ মোৰ জোকোৱা নামটো। মোৰ জোকোৱা নামটো বান্দৰ নহয় মই। নাই, ইয়াত গোটেইবিলাক লৈয়ে গ'ল। ঐ নৱজ্যোতি ব্লগছ বুলি চাবেই জানে, তুমি মোক ক'ব নালাগে নহয়। আৰু এইফালে নতুনকৈ কিবা পুলি লগাইছে নেকি, সেইটো তাকো চাই যাওঁ মই। এইবিলাক নাই লগোৱা, কিবা এনেকৈ শাৰীকৈ কিবা খান্দি থৈছে, কোমাৰি থৈছে, কিবা দিব নেকি। আৰু বাৰীখনত বিশেষ দেখাবলগীয়া নাই, বাৰীখন মই এনেই অলপমান দেখাই দিলোঁ। আৰু যিবিলাক খেতি কৰিছিলে মই কৈছোঁ আপোনালোকৰ আগত, দেওবৰীয়া বজাৰ আমাৰ ইয়াত ডাঙৰকৈ বহে, তালৈ লৈ গ'ল। আৰু সেয়ে ভাবিছোঁ এতিয়া যাওঁগৈ। আৰু যেতিয়া তেওঁলোকে খেতি কৰিব, এইবাৰ কিন্তু খাটাং আহিমেই মই আপোনালোকৰ আগত দেখাম। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা কৰিলোঁ।